ভগৱান কৃষ্ণৰ ভক্তসকলৰ ভিতৰত এক অন্যতম নাম হৈছে মীৰাবাই। ভাৰতৰ ভিতৰত হয়তো মীৰাবাইৰ নাম নজনা, মীৰাবাইৰ ভজন নুশুনা মানুহ কোনো নাই। মীৰাবাইয়ে গোটেই জীৱন কেৱল মাথো কৃষ্ণ ভক্তি কৰিয়েই পাৰ কৰিছিল। আজি আমি এই মীৰাবাইৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। মীৰাবাই কোন আছিল? মীৰাবাইৰ পিতৃ মাতৃ কোন আছিল? মীৰাবাইৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? মীৰাবাইয়ে কেনেকৈ কৃষ্ণ ভক্তি কৰিবলৈ আৰম্ভ কৰিছিল? মীৰাবাইৰ বিবাহ কাৰ লগত হৈছিল? মীৰাবাইৰ মৃত্যু কেনেকৈ হৈছিল? ভক্তি আৰু প্ৰেমৰ সমন্বয়ৰ নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণৰ অদম্য ভক্ত আৰু বিশুদ্ধ প্ৰেম ভক্তিৰে আকাশত ধ্ৰুৱতৰাৰ দৰে জিলিকি থকা এক নমস্য চৰিত্ৰ হৈছে মীৰাবাই। মীৰাবাইৰ নাম ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। কোৱা হয় যে মীৰাবাই কৃষ্ণৰ প্ৰেমত ইমানেই উন্মাদ হৈ পৰিছিল যে তেওঁ কৃষ্ণকেই নিজৰ স্বামী বুলি গণ্য কৰিছিল। মীৰাবাইয়ে সকলোতে কেৱল কৃষ্ণ আৰু কৃষ্ণকহে দেখিছিল। মীৰাবাইয়ে নিজৰ চৰিত্ৰৰ জৰিয়তে এইটো স্পষ্ট কৰি দিছিল যে প্ৰেম অবিহনে ভক্তি সদায় অসম্পূৰ্ণ। কলিকালত প্ৰেম ভক্তিক চৰম উৎকৰ্ষ প্ৰদান কৰা মীৰাবাইৰ ভক্তিক শব্দৰে প্ৰকাশ কৰাটো অতি দুষ্কৰ। ঐতিহাসিক তথ্য অনুসৰি 1498 খ্ৰীষ্টাব্দৰ আশে পাশে যোধপুৰৰ এখন গাঁৱত মহান আত্মা মীৰা দেৱীৰ জন্ম হৈছিল। মীৰাবাইৰ পিতৃৰ নাম আছিল ৰাথোৰ ৰতন সিংহ আৰু মাতৃৰ নাম আছিল বীৰ কুমাৰী। মীৰাৰ মাতৃ বীৰ কুমাৰী ভগৱান শ্ৰীকৃষ্ণৰ উপাসক আছিল। মাতৃৰ লগত শ্ৰীকৃষ্ণৰ গুণগান শুনি শুনি সৰুৰে পৰা শ্ৰীকৃষ্ণৰ চৰণৰ প্ৰতি মীৰাৰ অনুৰাগ গঢ় লৈ উঠিছিল। পিছে মীৰাৰ হৃদয়ত ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আত্মিক সম্পৰ্কৰ বীজ তেতিয়া অংকুৰিত হৈছিল যেতিয়া মীৰাই এদিন মাকৰ লগত চুবুৰীৰ এজনী ছোৱালীৰ বিয়ালৈ গৈছিল। বিয়া ঘৰত দৰা কইনাক সুন্দৰ সাজ পোছাক পিন্ধি থকা দেখি মীৰাই মাকক সুধিলে, মা, মোৰ স্বামী কোন? মীৰাৰ প্ৰশ্ন শুনি মাকে হাঁহি মাৰি ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো তুলি লৈ মীৰাৰ হাতত তুলি দিলে আৰু ধেমালিতে ক'লে, এইজন তোমাৰ স্বামী মীৰা। অকণমানি মীৰাৰ কোমল হৃদয়ত মাকৰ এই কথাই ইমানেই শিপাই গ'ল যে তাৰ পাছৰে পৰা মীৰাই সঁচাকৈয়ে কৃষ্ণক নিজৰ স্বামী বুলি গণ্য কৰিবলৈ ধৰিলে। তাৰ পাছৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ সেৱা আৰু পূজা কৰাটো মীৰাৰ বাবে গুৰুত্বপূৰ্ণ কাম কাজ আৰু ধৰ্ম হৈ পৰিল। ক্ৰমে ক্ৰমে ডাঙৰ হৈ অহা মীৰাৰ শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি ভাৱো বাঢ়ি আহিবলৈ ধৰিলে। মীৰা কৃষ্ণৰ ভক্তিত ইমানেই নিমগ্ন হৈ পৰিল যে কৃষ্ণৰ বাহিৰে একো চিনি নোপোৱা হ'ল, একো বুজি নোপোৱা হ'ল। মীৰাৰ কৈশোৰ কালত মাক পিতাকে এই বিষয়টো বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল। কিন্তু যেতিয়া মীৰাৰ বিবাহৰ বয়স হ'ল তেতিয়া তেওঁলোকে এই বিষয়টোৰ গুৰুত্ব বুজি পালে। প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ কন্যাৰ ভৱিষ্যত সুখৰ বাবে এজন উপযুক্ত দৰাৰ লগত কন্যাক বিবাহ দিব বিচাৰে। সেই অনুসৰি মীৰাৰ পিতৃ মাতৃয়েও মীৰাৰ বিবাহৰ বাবে পাত্ৰৰ সন্ধান কৰিবলৈ ধৰিলে। যেতিয়া মীৰাই গম পালে যে তাইৰ বিবাহৰ কথা চলি আছে তেতিয়া তাই বহুত কান্দিলে। মীৰাই বিবাহ কৰিবলৈ অস্বীকাৰ কৰিলে। কিন্তু মীৰাৰ বয়স যেতিয়া 13 বছৰ হৈছিল তেতিয়া পিতাকে উদয়পুৰৰ ৰাণা চাংগাৰ জ্যেষ্ঠ পুত্ৰ ভোজৰাজৰ সৈতে মীৰাৰ বিবাহ কৰাই দিছিল। কোৱা হয় যে বিবাহৰ পাছত বিদায়ৰ সময়ত মীৰা যেতিয়া বিবাহিত স্বামী ভোজৰাজৰ গৃহলৈ গৈছিল তেতিয়া মীৰাই নিজৰ স্বামী বুলি গণ্য কৰা কৃষ্ণৰ মূৰ্তিটো লগত লৈ গৈছিল। বিবাহৰ অনুষ্ঠান শেষ হোৱাৰ পাছত মীৰা যেতিয়া শহুৰেকৰ ঘৰলৈ আহিছিল স্বামী ভোজৰাজক মীৰাই কৈছিল, আপুনি কেৱল মোৰ শৰীৰৰ গৰাকী, মোৰ আত্মাৰ গৰাকী হৈছে প্ৰভু শ্ৰীকৃষ্ণ।
তেওঁ মোৰ আত্মাৰ গুৰু। প্ৰথম অৱস্থাত ভোজৰাজে মীৰাৰ এই ভাৱবোৰ গুৰুত্ব সহকাৰে লোৱা নাছিল যদিও ক্ৰমান্বয়ে তাইৰ ভক্তিয়ে ৰাজ পৰিয়ালক বিৰক্ত কৰিবলৈ ধৰিলে। কিন্তু মীৰাৰ ভক্তিত কোনো পৰিৱৰ্তন দেখা নগ'ল। কেইবছৰমানৰ পাছত মীৰাৰ স্বামী ভোজৰাজে এই সংসাৰ এৰি থৈ গ'ল। মীৰা অকস্মাতে বিধৱা হৈ পৰিল। এনে পৰিস্থিতিত কেৱল ভগৱান শ্ৰীকৃষ্ণহে তাইৰ একমাত্ৰ ভৰসা আছিল। সেয়েহে ঘৰৰ কাম কাজ সম্পূৰ্ণ কৰি তাই কৃষ্ণ মন্দিৰলৈ গুচি গৈছিল আৰু মন্দিৰত ঘণ্টাৰ পাছত ঘণ্টা থাকি তাই কৃষ্ণৰ লগত কথা পাতিছিল, কৃষ্ণৰ গীত গাইছিল, বহুত নাচিছিল আৰু তাৰ পাছত পুনৰ ঘৰলৈ উভতি আহিছিল। বিধৱা হোৱাৰ পাছতো মীৰাই শৃংগাৰ কৰিবলৈ এৰি দিয়া নাছিল, কিয়নো তাই যে আত্মাৰ সংগী শ্ৰীকৃষ্ণৰ বাবে নিজকে শোভা বঢ়াইছিল। মীৰাই ঠাকুৰদ্বাৰ অৰ্থাৎ মন্দিৰলৈ গৈ লোকলাজ আৰু মিছা আড়ম্বৰৰ পৰা আঁতৰি ভৰিত ঘুংগুৰু বান্ধি ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত নাচিছিল, কৰতাল বজাই নিজৰ ব্যক্তিগত অনুভৱ গাইছিল। এইদৰে মীৰাই প্ৰেম বিহ্বল চকুলোৰে ভগৱান শ্ৰীকৃষ্ণৰ ভৰি ধুৱাইছিল। মীৰাৰ এই সকলোবোৰ কাৰ্য এটা ৰাজ পৰিয়ালৰ শিষ্টাচাৰৰ বিৰুদ্ধ আছিল। স্বামীৰ পৰিয়ালৰ লোকে মীৰাৰ ভক্তিক ভক্তি বুলি গণ্য কৰা নাছিল যদিও ইয়াক ৰাজ পৰিয়ালৰ নীতি নিয়ম তথা মৰ্যাদা ভংগ বুলি অৱশ্যে গণ্য কৰিছিল। এইবোৰ কৰাৰ বাবে মীৰাই পৰিয়ালৰ সদস্যৰ পৰা বহু কঠোৰ কথা শুনিব লগা হৈছিল, বহু গালি গালাজো সহ্য কৰিবলগীয়া হৈছিল। ৰাণাই মীৰাবাইক হত্যা কৰাৰ উদ্দেশ্যে বিষ পঠাইছিল, কিন্তু সেই বিষ পান কৰিও মীৰাৰ মৃত্যু হোৱা নাছিল, কিয়নো শ্ৰীকৃষ্ণৰ কৃপাত সেই বিষ অমৃতৰ সমান হৈ পৰিছিল, যাক পান কৰাৰ পাছত মীৰাবাইৰ ভক্তিত আৰু অধিক শক্তি বৃদ্ধি হৈছিল। কিন্তু পৰিয়ালৰ লোকসকলৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ মীৰাই হাতত একতাৰা লৈ দ্বাৰকা আৰু বৃন্দাবনৰ ফালে গুচি গৈছিল। শ্ৰীকৃষ্ণৰ ভক্তিত মীৰাবাই সমাজ জগতৰ পৰা সম্পূৰ্ণৰূপে বৈৰাগী হৈ পৰিছিল। নাৰী হোৱাৰ বাবে প্ৰেম আৰু ভক্তিৰ পথত আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ সামাজিক বিৰোধিতাও মীৰাবাইৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। তথাপি মীৰাবাইয়ে উচ্চ চৰিত্ৰ, সংযম, ধৈৰ্য আৰু জ্ঞান ভক্তিৰ আলোকেৰে সমাজৰ জটিলতা, অজ্ঞানতাৰ অন্ধকাৰ, ভক্তিৰ বাধা আৰু সমাজৰ হীন মানসিকতাক আঁতৰাই পেলাবলৈ বহুখিনি সক্ষম হৈছিল। মীৰাবাইয়ে কৃষ্ণ ভক্তি কৰাৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰখনতো অনেক অৱদান আগবঢ়াই থৈ গৈছে। মীৰাবাইৰ সাহিত্যিক ৰচনা, কবিতা আৰু গীতৰ সংকলনটোৱে দেখুৱাইছে যে সেই সময়ত নাৰীৰ শিক্ষাৰ মৰ্যাদা বহুত ভাল আছিল। সাহিত্যৰে সজ্জিত মধুৰ ভাৱেৰে তেওঁ ৰচনা কৰা মূল 4খন গ্ৰন্থ হৈছে গীতা, গীত গোবিন্দ টীকা, বৰ্ষী মাইৰা, ৰাগ গোবিন্দ তথা ৰাগ সৰস্পদ। মীৰাবাইৰ গীতৰ সংকলন মীৰাবাই কি পদাৱলী আত্ম অভিব্যক্তিৰে ভৰা এখন অতি প্ৰসিদ্ধ গ্ৰন্থ। মীৰাবাইৰ গীত, আধ্যাত্মিক কবিতা আৰু সাহিত্যিক ৰচনাসমূহে তেওঁৰ উৎকৃষ্ট সৰল ব্যক্তিত্ব, ত্যাগ, কৰুণ স্বভাৱ আৰু নিষ্ঠা, সম্প্ৰীতি আৰু নিশ্চল তথা দৃঢ় প্ৰেম ভক্তিৰ ভাৱ স্পষ্টভাৱে প্ৰতিফলিত কৰে। বৈৰাগ্য ভাৱেৰে পৰিপূৰ্ণ হৈ মীৰা যলৈকে গৈছিল তাতেই শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমৰ ধাৰা ববলৈ ধৰিলে। মীৰাই লিখা প্ৰতিটো শ্লোকতে তাইৰ শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ বাৰ্তা প্ৰকাশ পাইছে। প্ৰেম যোগিনী মীৰাবাইৰ স্নেহভৰা পবিত্ৰ গীত, তেওঁৰ স্মৃতি আৰু চিন্তাই আজিও ভাগৱত ভক্তক আনন্দ দি আছে। মীৰাবাই যলৈকে গৈছিল তাতে সন্তসকলৰ লগত সৎসংগ কৰি
জ্ঞান গংগাত ডুব গৈছিল আৰু আগবাঢ়ি গৈ আছিল। সমুদ্ৰক লগ পোৱাৰ আশাত যেনেকৈ নদীবোৰ অবিৰতভাৱে বৈ থাকে, মীৰাও তেনেদৰে নিজৰ প্ৰিয় কৃষ্ণক লগ পাবলৈ আগ্ৰহী হৈ আগবাঢ়ি গৈ থাকিল। শ্ৰীগুৰু ৰবিদাসৰ পৰা মন্ত্ৰ দীক্ষা গ্ৰহণ কৰাৰ পাছত মীৰাবায়ে সাধনাৰ জৰিয়তে সমাধিৰ অনন্ত ভক্তিৰ যাত্ৰাত আগবাঢ়িল। মীৰাবাইৰ মৃত্যুৰ বিষয়ে ইতিহাসত স্পষ্ট উল্লেখ নাই যদিও অনুমান কৰা হৈছে যে জীৱনৰ অন্তিম পৰ্যায়ত অৰ্থাৎ 1546 খ্ৰীষ্টাব্দত মীৰাবাই দ্বাৰকাপুৰীত উপস্থিত হৈছিল, য'ত তেওঁ শ্ৰীকৃষ্ণক পূজা কৰিছিল, কৃষ্ণক স্মৰণ কৰিছিল আৰু প্ৰতিটো উশাহতে কৃষ্ণৰ নাম লৈছিল। সন্ত মন্থনৰ মতে এদিন ব্ৰহ্ম মুহূৰ্তৰ সময়ত অতি প্ৰবল ধুমুহা বতাহ চলি থকাৰ সময়ত মীৰাবাইৰ জুপুৰিটোত জ্বলি থকা চাকিটোৰ পৰা জুই লাগিছিল। কৃষ্ণৰ প্ৰেম আৰু ধ্যানত মগ্ন মীৰাবাইক সেই দিনটোৰ পাছত পুনৰবাৰ কোনেও দেখা নাপালে। আন এক কথা অনুসৰি এদিন কিছু সময় কৃষ্ণৰ ধ্যান কৰাৰ পাছত মীৰাবাইয়ে কৃষ্ণৰ মূৰ্তিৰ সন্মুখত নৃত্য কৰি থাকোঁতে মীৰাবাই সশৰীৰে শ্ৰীকৃষ্ণৰ মূৰ্তিত লীন হৈ পৰিছিল। এই অলৌকিক ঘটনাটো তাত উপস্থিত থকা সকলো লোকৰ সন্মুখত ঘটিছিল। এইদৰে মীৰাবাই জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ নিদৰ্শন হৈ পৰিল। সাধাৰণ যেন লগা এজনী ছোৱালীয়ে অসাধাৰণ বিশুদ্ধ ভক্তিৰ নিদৰ্শন হৈ পৃথিৱীত এক মচিব নোৱাৰা চিন ৰাখিলে। বান্ধৱসকল, এয়াই হৈছে মহান তপস্বী নাৰী কৃষ্ণ ভক্ত মীৰাবাইৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।